যেতিয়া কোনো ৰিচুৱেল কৰে তেতিয়া বিশ্বাস ৰাখি পেলাই কৰে, আৰু যেতিয়া আপুনি ৰেকি কৰে তেতিয়া কিন্তু আপুনি ইনটিউশ্যন দি পেলাই কৰে। তো ল অফ এট্ৰেকশ্যনৰ কোনো টেকনিক কৰাৰ পিছত আপুনি যদি অধৈৰ্য হৈ যায়, অধৈৰ্য হৈ গ'লে কিন্তু আপোনাৰ নহ'ব। ধৈৰ্য কিন্তু আপোনাৰ ৰাখিবই লাগিব, কাৰণ আপুনি যেতিয়া অধৈৰ্য হৈ পৰিব তেতিয়াই কিন্তু আপোনাৰ মন চঞ্চল হৈ পৰিব, আৰু তেতিয়াই কিন্তু আপুনি নেগেটিভ এনাৰ্জি ক্ৰিয়েট কৰিবলৈ আপুনি আৰম্ভ কৰি দিব। তো আপুনি যদি নেগেটিভ এনাৰ্জি ক্ৰিয়েট কৰে আপোনাৰ কামবোৰত কিন্তু বাধাপ্ৰাপ্ত হৈ থাকিব। একচুৱেলি মেইন হৈছে কি আপোনাৰ কনফিডেন্স, নিজৰ ওপৰত আত্মবিশ্বাস আৰু পজিটিভিটি আপোনাৰ ৰাখিব লাগিব। আৰু আজি যি ল অফ এট্ৰেকশ্যনৰ টেকনিকৰ কথা মই ক'ম সেয়া আপুনি কৰিব, জাষ্ট আপুনি কৰি পেলাই চাব। তো আজিৰ টেকনিক হৈছে কি 111 মেনিফেষ্টেশ্যন টেকনিক। এই টেকনিক কৰিবলৈ আপোনাৰ লাগিব ৰুল টনা এখন বহী, আৰু লগতে লাগিব কি কলম। তো ৰুল টনা বহী আৰু কলম আপুনি আগতে ৰেডি কৰি ৰাখিব। তাৰপিছত আপুনি ৰাতি ডিনাৰ কমপ্লিট হোৱাৰ পিছত যেতিয়া আপুনি শুবলৈ যাব তেতিয়া আপুনি নিজৰ শোৱা বিচনাত আপুনি উত্তৰ ফালে বা পূব ফালে মুখ কৰি পেলাই আপুনি বহিব, আৰু বহি পেলাই আপুনি আপোনাৰ ঘড়ী চাব। ঘড়ীত যেতিয়া 11:11 হ'ব তেতিয়াই কিন্তু আপুনি এই টেকনিক কৰিব। সেই 11:11 আপুনি এই টেকনিক ষ্টাৰ্ট কৰিব লাগিব। তো আপোনাৰ যদি ঘড়ী 5 মিনিট ফাষ্ট থাকে বা শ্ল' থাকে কোনো প্ৰব্লেম নাই, জাষ্ট আপুনি চাব আপোনাৰ ঘড়ীত 11:11 হৈছে, তেতিয়াই কিন্তু আপুনি বহীত লিখিবলৈ আপুনি ষ্টাৰ্ট কৰিব। কিন্তু বহীত কি লিখিব? উইচ লাইন লিখিব লাগিব। আপোনাৰ যি উইচ, আপোনাৰ যি ইচ্ছা, সেই উইচ লাইন আপুনি আপোনাৰ সেই বহীখনত লিখিব লাগিব। যেনে ধৰক, থেংক ইউ ইউনিভাৰ্ছ মোৰ ৰিলেশ্যনশ্বিপ ঠিক কৰি দিয়াৰ বাবে, বা থেংক ইউ ইউনিভাৰ্ছ মোৰ জব পাৰ্মানেণ্ট কৰি দিয়াৰ বাবে, বা আপুনি থেংক ইউ ইউনিভাৰ্ছ মোৰ প্ৰমোশ্যন কৰাই দিয়াৰ বাবে। এনেকৈ আপুনি আপোনাৰ যি উইচ, আপোনাৰ মনৰ যি ইচ্ছা, যি উইচ, সেই উইচ আপুনি এই ৰুল টনা বহীত আপুনি লাইন কৰি পেলাই আপুনি লিখি যাব। এটাৰ পিছত এটাকে লাইন কৰি পেলাই আপুনি লিখি যাব। টোটেল আপুনি 111 বাৰ আপোনাৰ লিখিব লাগিব। আৰু এটা পেজত যদি আপোনাৰ নহয় তেনেহ'লে আপুনি 2টা পেজত আপুনি লিখিব পাৰে। এনেকৈ লিখি পেলাই আপুনি আপোনাৰ বাওঁ হাতখনত আপুনি বহি ৰাখিব। এনেকৈ ৰাখি পেলাই সোঁ হাতেৰে আপুনি টাচ কৰিব লাগিব। টাচ কৰি পেলাই আপুনি হাৰ্ট চক্ৰৰ আগত আপোনাৰ হাত দুখন ৰাখি আপুনি কল্পনা কৰিব লাগিব যে আপোনাৰ যি উইচ, যি ইচ্ছা, যি আপুনি লিখিছে বহীখনত সেয়া আপোনাৰ পূৰণ হৈছে। সেয়া পূৰণ হৈছে বুলি, আপোনাৰ ইচ্ছা পূৰণ হৈছে বুলি আপুনি 2ৰ পৰা 5 মিনিট ভিজুৱেলাইজ কৰিব লাগিব। আৰু তাৰপিছত আপোনাৰ যি পিলো আছে সেই পিলুৰ তলত আপুনি সেই লিখা বহী আপুনি ৰাখি পেলাই আপুনি শুই যাব। আৰু পুৱাত উঠি পেলাই ৰাতিপুৱা যেতিয়া আপুনি উঠিব, উঠাৰ পিছত আপুনি বহী আপুনি য'ত ৰাখে বহী ৰখা ঠাইত আপুনি সেই বহী নি পেলাই আপুনি ৰাখি দিব পাৰে। নেক্সট ডে আকৌ আপোনাৰ এই প্ৰচেছ আপুনি ছেইম টাইমত আপুনি ছেইম কথা ছেইমভাৱে আপুনি লিখিব লাগিব। আৰু যেতিয়ালৈকে আপোনাৰ উইচ ফুলফিল নহয় তেতিয়ালৈকে আপুনি এই প্ৰচেছ কণ্টিনিউ কৰি যাব। আৰু এটা উইচ পূৰণ হোৱাৰ পিছত নেক্সট আপুনি যিকোনো উইচ পূৰণৰ বাবে কৰিব পাৰে। এনেকৈ এটা এটাকৈ লিখিব লাগিব। আৰু উইচ অতি সোনকালে পূৰণ হ'ব, হয়তো 3 দিনো লাগিব পাৰে, 4 দিনো লাগিব পাৰে। তো উইচ কমপ্লিট হোৱাৰ পিছত নিশ্চয় জনাবলৈ পাহৰি নাযাব।